নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে মোৰ ইউটিউব চেনেল মাই ইংলিছ জ্ঞানলৈ স্বাগতম জনাইছো আশা কৰিছো তোমালোক সকলোই ভালে আছা ছাত্ৰ ছাত্ৰীসকল যোৱা ভিডিঅ'টোত আমি অসম চৰকাৰৰ প্ৰাথমিক শিক্ষা বিভাগৰ ৬ষ্ঠ শ্ৰেণীৰ ইংৰাজী বিষয়ৰ ধ্যান চান্দ নামৰ পাঠটিৰ এক্টিভিটি 2 এক্টিভিটি 3 এক্টিভিটি 4 এক্টিভিটি 5 এক্টিভিটি 6 আৰু এক্টিভিটি 7ৰ বিষয়ে আলোচনা কৰিছিলোঁ আজিৰ পাঠত আমি ৮ নং এক্টিভিটিৰ লগতে তাৰ পৰৱৰ্তী এক্টিভিটিজ বিলাকৰ বিষয়ে আলোচনা কৰিম তেনেহলে ছাত্ৰ ছাত্ৰীসকল আমি আমাৰ মূল পাঠলৈ আগবাঢ়িছো এক্টিভিটি 8 read the following information given in the lesson পাঠত দিয়া নিম্নোক্ত তথ্যবোৰ পঢ়া অৰ্থাৎ ইয়াতে কেইটামান তথ্য দিয়া আছে আৰু এইখিনি আমি এবাৰ পঢ়ি চাম Information A. Dhyan Chand joined the British Indian Army at the age of 16. Dhyan Chande 16 বছৰ বয়সত ব্ৰিটিছ ভাৰতীয় সেনাবাহিনীত যোগদান কৰিছিল। Information B. He attained international stature in the field of hockey. তেওঁ হকী ক্ষেত্ৰখনত আন্তঃৰাষ্ট্ৰীয় প্ৰসিদ্ধি লাভ কৰিছিল। Information C. He won the title of Hockey Personality of the Century. তেওঁ শতিকাৰ হকী ব্যক্তিত্বৰ উপাধি লাভ কৰিছিল। আমি তলৰ এই তথ্যকেইটা ইতিমধ্যে পঢ়িলো এতিয়া এই তথ্যবিলাকৰ যোগেদি আমি কি জানিব পাৰিম এই বিষয়ে আমি আলোচনা কৰিম All these sentences talk about things that already happened. When we talk about events or actions that took place at a definite time in the past we use verbs in the simple past tense. এই সকলোবোৰ বাক্যই ইতিমধ্যে হৈ যোৱা ঘটনাবোৰৰ বিষয়ে কৈছে যেতিয়া আমি কোনো অতীতৰ নিৰ্দিষ্ট সময়ত ঘটি যোৱা ঘটনাৰ বিষয়ে কওঁ তেতিয়া আমি সামান্য অতীতকালৰ ক্ৰিয়া ব্যৱহাৰ কৰোঁ অৰ্থাৎ আমি ইয়াতে যিকেইটা তথ্য পাইছো এই তথ্যবিলাকৰ প্ৰতিটোৱে অতীতত হৈ যোৱা একোটা ঘটনা Now look at these sentences. এতিয়া আমি এই বাক্যবোৰলৈ চাও Dhyan Chand remains the greatest hockey player of all time. Dhyan Chand সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ হকী খেলুৱৈ হৈ ৰৈছে Chand is the Hindi word of moon. Chand হল হিন্দীৰ এটা জনবুজোৱা শব্দ We are reading the autobiography of Dhyan Chand. আমি Dhyan Chandৰ আত্মজীৱনী পঢ়ি আছো এতিয়া এই বাক্যকেইটাৰ যোগেদি আমি কি বুজিব পাৰিলো এই বিষয়ে আমি এবাৰ চাই লম When we talk about events or action that took place in the present we use the simple present and present continuous tense আমি যেতিয়া বৰ্তমান কালত ঘটা ঘটনা আৰু কামৰ কথা কওঁ তেতিয়া আমি সামান্য বৰ্তমান আৰু চলিত বৰ্তমান কাল ব্যৱহাৰ কৰোঁ আমি ওপৰত যিকেইটা সেন্টেন্স পাইছো Dhyan Chand remains the greatest hockey player of all times. এইটো বৰ্তমানৰ ঘটনা অৰ্থাৎ Dhyan Chand যে সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ খেলুৱৈ হৈ ৰৈছে এইটো বৰ্তমানেও আছে আগতো আছিলে Chand হল হিন্দীৰ এটা জনবুজোৱা শব্দ এইটো এটা বৰ্তমানৰ ঠিক তেনেকৈ We are reading the autobiography of Dhyan Chand. আমি Dhyan Chandৰ আত্মজীৱনীখন পঢ়ি আছো এইবিলাক কাৰ্য এতিয়া হৈ আছে বা বৰ্তমানে আছে এনেকুৱা ধৰণৰ অৰ্থ বুজাৰ বাবে এইবিলাকক সিম্পল প্ৰেজেন্ট আৰু প্ৰেজেন্ট কন্টিনিউয়াস টেন্স বুলি কোৱা হয় তাৰ পিছত ইয়াতে আৰু কেইটামান ইনফৰমেশন দিয়া আছে Here are some sentences that mention events that have not yet happened. এতিয়া তলত যিবোৰ সেন্টেন্স দিয়া আছে এইবোৰে কিছুমান এনেকুৱা ঘটনা বুজাইছে যিবোৰ এতিয়াও সংঘটিত হোৱা নাই অৰ্থাৎ ভৱিষ্যতলৈ হ'ব যেনেকুৱা We are celebrating Dhyan Chand's birthday shortly. আমি কিছুদিনতে Dhyan Chandৰ জন্মদিন উদযাপন কৰিম অৰ্থাৎ এতিয়াও আমি জন্মদিন উদযাপন কৰা নাই কিছুদিনৰ ভিতৰতে আমি কৰিম অৰ্থাৎ আহিবলগীয়া দিনত হোৱা ঘটনা I shall buy a copy of the biography of Dhyan Chand. মই Dhyan Chandৰ এখন আত্মজীৱনী কিনিম অৰ্থাৎ মই আত্মজীৱনীখন এতিয়াও কিনা নাই কিনিমহে ভৱিষ্যতত হ'বলগীয়া এটা ঘটনা I will play hockey with my friends in the afternoon. মই আবেলি লগৰীয়াৰ সৈতে হকী খেলিম এতিয়াও হকী খেলা নাই আবেলিহে খেলিম
গতিকে ভৱিষ্যতত হ'বলগীয়া এটা ঘটনা when we talk about events or action that will happen in the future we use will or shall or other verbs in the present tense the verbs are used to talk about the future যেতিয়া আমি ভৱিষ্যতত হ'বলগীয়া কোনো ঘটনা বা কাৰ্যৰ বিষয়ে কওঁ তেতিয়া আমি বাক্যবোৰত shall বা will নাইবা আন কোনো বৰ্তমান কালৰ ক্ৰিয়া ব্যৱহাৰ কৰোঁ এই ক্ৰিয়াবোৰ ভৱিষ্যতৰ কথা ক'বলৈ ব্যৱহাৰ কৰা হয় এই সেন্টেন্সবিলাকত প্ৰতিটোতে কিছুমান ঘটনা অতীতৰ কিছুমান বৰ্তমানৰ আৰু কিছুমান ভৱিষ্যতৰ কথা ইয়াতে পাইছ আৰু এইবিলাকক ইংলিছ গ্ৰামাৰত টেন্স বুলি কোৱা হয় তেনেহলে ছাত্ৰ-ছাত্ৰীসকল আমি টেন্সৰ বিষয়ে থুলমূলভাৱে জানি লওঁ টেন্স একোটা ক্ৰিয়া বা কাম সংঘটিত হোৱাৰ সময়কৈ টেন্স বুলি কোৱা হয় কোনো এটা কাম সংঘটিত হৈছিল নে সংঘটিত হয় নে সংঘটিত হ'ব এনেকুৱা ধৰণৰ ধাৰণা ল'বলৈ ভাৰ্ববোৰ সালসলনি কৰাৰ যি প্ৰক্ৰিয়া সেইবোৰক আমি টেন্সৰ যোগেদি আলোচনা কৰোঁ ফৰ এক্সাম্পল I play football মই ফুটবল খেলো এইটো বৰ্তমান কালৰ অৰ্থাৎ প্ৰেজেন্ট টেন্সৰ এটা সেন্টেন্স I played football মই ফুটবল খেলিছিলোঁ এইটো এটা past tenseৰ সেন্টেন্স অৰ্থাৎ অতীত কালৰ ক্ৰিয়া ঠিক তেনেকৈ I will play football মই ফুটবল খেলিম এইটো ফিউচাৰ টেন্সৰ এটা সেন্টেন্স ওপৰৰ তিনিটা বাক্যই তিনি ধৰণৰ সময়ক বুজাইছে প্ৰথম বাক্যটোত বৰ্তমান অৰ্থাৎ প্ৰেজেন্ট দ্বিতীয় বাক্যটোত অতীত অৰ্থাৎ পাষ্ট আৰু তৃতীয় বাক্যটোত ভৱিষ্যত অৰ্থাৎ ফিউচাৰৰ সময় বুজোৱা হৈছে তাৰ পিছত এইবাৰ আমি চাই লম কনজুগেশ্যন অফ ভাৰ্বছ বা ক্ৰিয়াৰ ৰূপ অৰ্থাৎ এই ভাৰ্ববিলাক বিভিন্ন টেন্স অনুযায়ী কেনেকৈ সলনি হয় এই বিষয়ে আমি এবাৰ চাই লম ভাৰ্ববোৰক সাধাৰণতে তিনিটা ৰূপত পোৱা যায় আমি ভাৰ্ব বুলি ক'লে ক্ৰিয়াটো আমি জানোৱে ক্ৰিয়াবিলাক কি কি ৰিড ৰান প্লে ৰাইট স্লিপ অৰ্থাৎ যিবিলাক ৱাৰ্ডৰ যোগেদি কোনো কাম কৰা বুজোৱা হয় এইবিলাকেই হৈছে ভাৰ্ব অৰ্থাৎ ক্ৰিয়া আৰু এই ক্ৰিয়াবিলাক প্ৰেজেন্ট পাষ্ট আৰু পাষ্ট পাৰ্টিচিপল এই তিনিটা ৰূপত পোৱা যায় আৰু প্ৰেজেন্টক ভাৰ্ব 1 বুলি কোৱা হয় পাষ্টক ভাৰ্ব 2 বুলি কোৱা হয় আৰু পাষ্ট পাৰ্টিচিপলক ভাৰ্ব 3 বুলি কোৱা হয় এতিয়া তোমালোকে চাই ল'বা ভাৰ্ববোৰক প্ৰেজেন্ট পাষ্ট আৰু পাষ্ট পাৰ্টিচিপললৈ ৰূপান্তৰ কৰাৰ ওপৰত ভিত্তি কৰি দুই ভাগত ভগাব পাৰি ষ্ট্ৰং ভাৰ্ব আৰু উইক ভাৰ্ব এতিয়া ষ্ট্ৰং ভাৰ্ব কি আমি চাই ল'ম ষ্ট্ৰং ভাৰ্ব হ'ল সেইবোৰ ভাৰ্ব যিবোৰ পাষ্ট আৰু পাষ্ট পাৰ্টিচিপললৈ ৰূপান্তৰ কৰোঁতে মাজৰ যিবিলাক ভাৱেল থাকে অৰ্থাৎ এ ই আই অ' ইউ এইবোৰৰ পৰিৱৰ্তন হয় আৰু এইবোৰক ষ্ট্ৰং ভাৰ্ব বা ইৰেগুলাৰ ভাৰ্ব বুলিও কোৱা হয় এতিয়া আমি কেইটামান ষ্ট্ৰং ভাৰ্বৰ লিষ্ট এখন চাই ল'ম অৰ্থাৎ প্ৰেজেন্ট পাষ্ট আৰু পাষ্ট পাৰ্টিচিপল তিনিটা ৰূপ দিয়া আছে তোমালোকে চাই ল'বা এবাইট মানে মানি চলা প্ৰেজেন্টত তাৰপিছত পাষ্টত কি হ'ব এবট আৰু পাষ্ট পাৰ্টিচিপলত এবট ঠিক তেনেকৈ এৰাইজ এৰ'জ এৰাইজেন বিহল্ড বিহেল্ড বিহেল্ড বেয়াৰ বৰ বৰ্ণ বিট 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 বি ৱাজ বিন বিট বিট বিটেন বা বিট বিগিন বিগেন বিগান বাইণ্ড বাউণ্ড বাউণ্ড বাইট বিট বিটেন ব্লো ব্লিউ ব্লন ব্ৰেক ব্ৰক ব্ৰকেন চুজ চ'জ চ'জেন ডিগ ডাগ ডাগ ডু ডিড ডান ড্ৰ ড্ৰিউ ড্ৰোন ড্ৰাইভ ড্ৰভ ড্ৰাইভেন ইট এট ইটেন ফল ফেল ফলেন ফাইট ফট ফট ফ্লাই ফ্লিউ ফ্লোন ফৰগেট ফৰগট ফৰগটেন গেট গট গটেন বা গেট গিভ গেভ গিভেন গ্ৰ' গ্ৰিউ গ্ৰ'ন হেং হাং হাং আৰু ইয়াতে এই হেংটোক আমি হেংড ভাৰ্ব 2 হিচাপে আমি হেংড হিচাপেও ব্যৱহাৰ কৰিব পাৰোঁ আৰু ভাৰ্ব 3 হিচাপেও হেংড ব্যৱহাৰ কৰিব পাৰোঁ তাৰপিছত হাইড হিড হিডেন বা হিড হোল্ড হেল্ড হেল্ড ন' নিউ নন লাই লে লেইন ৰাইড ৰোড ৰাইডেন ৰিং ৰেং ৰাং ৰাইজ ৰ'জ ৰাইজেন ৰান ৰেন ৰান
shine, shone, shone, show, showed, shown, shoot, shot, shot, sink, sank, sunk বা sunken, sit, set, set, show, showed, shown, spin, spun, spun, stand, stood, stood, steal, stole, stolen, swim, swam, swam, take, took, taken, tear, tore, torn, throw, threw, thrown, wake, waked, waked, wear, wore, worn, win, own, own আৰু write, wrote, written. টেন্সৰ বিষয়ে যদি আমি সঠিকভাৱে জানিব লগা হয় তেনেহ'লে আমি এই ভাৰ্ব লিষ্টবিলাক মুখস্থ কৰিবই লাগিব, মনত ৰাখিবই লাগিব। ঠিক তেনেকৈ এইবাৰ আমি উইক ভাৰ্বৰ বিষয়ে আলোচনা কৰিম। উইক ভাৰ্ববোৰ হ'ল সেইবোৰ ভাৰ্ব যিবোৰ পাষ্ট আৰু পাষ্ট পাৰ্টিচিপললৈ ৰূপান্তৰ কৰোঁতে ভাৰ্বৰ শেষত ডি, ইডি বা টি আদি যোগ হয়। কিছুমান ভাৰ্বৰ পাষ্ট আৰু পাষ্ট পাৰ্টিচিপল কৰোঁতে কোনো পৰিৱৰ্তন নহয় আৰু সেইবোৰকো আমি উইক ভাৰ্ব বুলিয়ে ধৰিব পাৰোঁ। উইক ভাৰ্বক ৰেগুলাৰ ভাৰ্ব বুলিও কোৱা হয়। এতিয়া আমি কেইটামান উইক ভাৰ্বৰ লিষ্টৰ বিষয়ে আলোচনা কৰিম। ইয়াতে তিনিটা ৰূপ প্ৰেজেণ্ট, পাষ্ট আৰু পাষ্ট পাৰ্টিচিপল আৰু ভাৰ্ববিলাক হৈছে কি বেণ্ড অৰ্থাৎ ভাঁজ লগা বা বেকা হোৱা, বেণ্ড, বেণ্ড, বেণ্ডৰ পাষ্ট ৰূপ হৈছে বেণ্ড আৰু পাষ্ট পাৰ্টিচিপল হৈছে বেণ্ড আৰু এই বেণ্ডেড এইটো কিন্তু এডজেক্টিভহে। যেতিয়া আমি এই বেণ্ড নামৰ ভাৰ্বটোক আমি এডজেক্টিভ হিচাপে ব্যৱহাৰ কৰিম তেতিয়া তাক বেণ্ডেড বুলি কোৱা হয়। তাৰপিছত ব্ৰিং মানে অনা, ব্ৰট, ব্ৰট, বুইল্ড, 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 বাৰ্ণ, বাৰ্ণ্ট, বাৰ্ণ্ট, বাই, বট, বট, কেটছ, কট, কট, কষ্ট, 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 কাট, 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 ডুৱেল, ডুৱেল্ট, ডুৱেল্ট, ফিড, ফেড, ফেড, ফিল, ফেল্ট, ফেল্ট, ফ্লি, ফ্লেট, ফ্লেট, ফ্লো, ফ্লোট, ফ্লোট, হেভ, হেড, হেড, হেয়াৰ, হাৰ্ট, হাৰ্ট, হিট, 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 হাৰ্ট, 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 লে, লেইট, লেইট, লাৰ্ণ, লাৰ্ণ্ট, লাৰ্ণ্ট, লিড, লেড, লেড, লিভ, লেফ্ট, লেফ্ট, লেণ্ড, 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 লেট, 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 লাই, লাইট, 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 লিট, লিট, লছ, লষ্ট, লষ্ট, মেক, মেড, মেড, মিন, মিন্ট, মিন্ট, মিট, মেট, মেট, পাছ, পাষ্ট, পাষ্ট, পে, পেইড, পেইড, ৰিড, 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 say, said, said, seek, sought, sought, sell, sold, sold, send, sent, sent, shut, 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 spell, spelt, spelt, sleep, slept, slept, spent, 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 spoil, spoiled, spoiled, spread, 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 stay, stayed, stayed, sweep, swept, swept, teach, taught, taught, tell, told, told, think, thought, thought, weep, wept, wept, work, worked, worked আৰু see, saw, seen আৰু এইকেইটা হৈছে উইক ভাৰ্ব। যদি আমি টেন্সৰ বিষয়ে ভালদৰে জানিব লগা হয় তেনেহ'লে আমি ষ্ট্ৰং ভাৰ্ব আৰু উইক ভাৰ্বৰ এই লিষ্টবিলাক আমি মুখস্থ কৰিবই লাগিব। এতিয়া আমি আলোচনা কৰিম টাইপছ অফ চেণ্টেন্স অৰ্থাৎ চেণ্টেন্সৰ প্ৰকাৰবিলাক। চেণ্টেন্স তিনি প্ৰকাৰৰ, প্ৰেজেণ্ট টেন্স বৰ্তমানৰ ঘটনা বুজোৱাবিলাক, পাষ্ট টেন্স অতীতৰ ঘটনা বুজোৱা আৰু ফিউচাৰ টেন্স হৈছে ভৱিষ্যতৰ ঘটনা বুজোৱা। প্ৰতিটো টেন্সক আকৌ চাৰিটাকৈ ভাগত ভগাব পাৰি। প্ৰেজেণ্ট টেন্সৰ চাৰিটা ভাগ আছে, যেনে প্ৰেজেণ্ট ইনডেফিনিট বা তাক আমি চিম্পল প্ৰেজেণ্ট বুলিও ক'ব পাৰোঁ, প্ৰেজেণ্ট কণ্টিনিউৱাছ অৰ্থাৎ তাক আমি প্ৰেজেণ্ট প্ৰগ্ৰেছিভ বুলিও ক'ব পাৰোঁ, প্ৰেজেণ্ট পাৰফেক্ট আৰু প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ। ঠিক তেনেকৈ পাষ্ট টেন্সৰ চাৰিটা ভাগ আছে, পাষ্ট ইনডেফিনিট বা চিম্পল পাষ্ট, পাষ্ট কণ্টিনিউৱাছ বা পাষ্ট প্ৰগ্ৰেছিভ, পাষ্ট পাৰফেক্ট আৰু পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ। ফিউচাৰ টেন্সৰো চাৰিটা ভাগ আছে, ফিউচাৰ ইনডেফিনিট বা চিম্পল ফিউচাৰ,
ফিউচাৰ কণ্টিনিউৱাছ বা ফিউচাৰ প্ৰগ্ৰেছিভ তাৰপিছত ফিউচাৰ পাৰফেক্ট আৰু ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ তেনেহ'লে প্ৰতিটো টেন্সৰ আমি চাৰিটাকৈ ভাগ পাইছোঁ এইবাৰ আমি প্ৰেজেণ্ট ইনডেফিনিট টেন্স কি এই বিষয়ে আমি আলোচনা কৰিম প্ৰেজেণ্ট ইনডেফিনিট টেন্স যি টেন্সৰ দ্বাৰা বৰ্তমান সময়ৰ কোনো সাধাৰণ কাম কৰা অভ্যাসগত কৰ্ম অৰ্থাৎ হেবিচুৱেল একশ্যন চিৰসত্য ঘটনা অৰ্থাৎ ইউনিভাৰ্চেল ট্ৰুথ ঐতিহাসিক সত্য হিষ্টৰিকেল ট্ৰুথ আসন্ন ভৱিষ্যত অৰ্থাৎ নেয়াৰ ফিউচাৰ আদি অৰ্থ প্ৰকাশ কৰা হয় সেইবোৰেই প্ৰেজেণ্ট ইনডেফিনিট টেন্স ষ্ট্ৰাকচাৰ অফ প্ৰেজেণ্ট ইনডেফিনিট টেন্স অৰ্থাৎ প্ৰেজেণ্ট ইনডেফিনিট টেন্স এটাৰ চেণ্টেন্সৰ গঠনটো কেনেকুৱা হ'ব সেইটো হৈছে ছাবজেক্ট থাকিব তাৰপিছত ভাৰ্ব ওৱান থাকিব এতিয়া এই ভাৰ্ব ওৱান তোমালোকে নিশ্চয় গম পাইছা যে এই ভাৰ্ব লিষ্টবিলাকৰ প্ৰথম অংশত যিবিলাক ভাৰ্ব দিয়া আছে এইবিলাকে হৈছে ভাৰ্ব ওৱান অৰ্থাৎ প্ৰেজেণ্ট বা ভাৰ্ব ওৱান আৰু তাৰপিছত থাকিব এক্সটেনশ্যন অৰ্থাৎ চেণ্টেন্সৰ বাকীখিনি অংশ থাকিব ফৰ এক্সাম্পল উই প্লে ফুটবল ইয়াতে উইটো ছাবজেক্ট তাৰপিছত প্লেটো হৈছে ভাৰ্ব ওৱান আৰু ইয়াৰে ভাৰ্ব টু কি হ'ব প্লেড অৰ্থাৎ PLAYED শেষত ED যেতিয়া যোগ হ'ব সেইটো কিন্তু ভাৰ্ব টু হ'ব তেনেহ'লে ইয়াতে ছাবজেক্ট উই তাৰপিছত প্লে ভাৰ্ব ওৱান আৰু তাৰ পিছৰ অংশখিনি অৰ্থাৎ এক্সটেনশ্যন সেইখিনি হৈছে ফুটবল তাৰপিছত প্ৰেজেণ্ট ইনডেফিনিট টেন্সৰ 2 নং ষ্ট্ৰাকচাৰটো চাবা ছাবজেক্টটো যদি হি চি ইট বা এনি নেইম হয় তেতিয়া ভাৰ্বৰ লগত এছ বা ইএছ ব্যৱহাৰ হ'ব তাৰপিছত এক্সটেনশ্যন যেনে হি প্লেজ ফুটবল ইয়াতে ছাবজেক্টটো কি আছে হি আছে আৰু প্লেটো হৈছে ভাৰ্ব আৰু তাৰ লগত এছ বা ইএছ যোগ হৈছে তাৰপিছত ফুটবল অৰ্থাৎ এক্সটেনশ্যন অংশ তোমালোকে এই নোটটোলৈ মন কৰিবা প্ৰেজেণ্ট ইনডেফিনিট টেন্সৰ বাহিৰে আন কোনো টেন্সত ভাৰ্বৰ লগত এছ বা ইএছ নবহে একমাত্ৰ প্ৰেজেণ্ট ইনডেফিনিটেই হৈছে এনেকুৱা টেন্স য'ত ভাৰ্বৰ লগত এছ বা ইএছ ব্যৱহাৰ হয় কিন্তু কেতিয়া ব্যৱহাৰ হ'ব যদি ছাবজেক্টটো হি বা চি নাইবা ইট থাকে বা আন কোনো মানুহৰ নাম থাকে তেতিয়া কি হ'ব ইয়াতে ভাৰ্বৰ লগত এছ বা ইএছ যোগ হ'ব এইবাৰ আমি প্ৰেজেণ্ট ইনডেফিনিট টেন্সৰ কিছুমান ব্যৱহাৰৰ বিষয়ে আলোচনা কৰিম হেবিচুৱেল একশ্যন বা অভ্যাসগত কাৰ্য বুজাবলৈ আমি প্ৰেজেণ্ট ইনডেফিনিট টেন্স ব্যৱহাৰ কৰোঁ যেনে হি গ'জ ফৰ এ মৰ্ণিং ৱাক এভৰি ডে তেওঁ সদায় প্ৰাতঃভ্ৰমণ কৰিবলৈ যায় অৰ্থাৎ সদায় যায় এইটো এটা অভ্যাসগত কাৰ্য আৰু তেনেকুৱা ধৰণৰ চেণ্টেন্সৰ ক্ষেত্ৰত সদায় প্ৰেজেণ্ট ইনডেফিনিট টেন্স ব্যৱহাৰ হয় আৰু ইয়াতে আমি ষ্ট্ৰাকচাৰটো কেনেকৈ পাইছোঁ ইয়াতে হিটো হৈছে ছাবজেক্ট আৰু গ'টো হৈছে ভাৰ্ব আৰু তাৰ লগত ইএছ ব্যৱহাৰ হৈছে কাৰণ ছাবজেক্টৰ স্থানত কোন আছে হি ফৰ এ মৰ্ণিং ৱাক আৰু এইখিনি হৈছে এক্সটেনশ্যন বিমল ৰিডছ নিউজ পেপাৰ ৰেগুলাৰলি বিমলে নিয়মীয়াকৈ বাতৰি কাকত পঢ়ে এইটো এটা অভ্যাসগত কাৰ্য আৰু ইয়াতেও ষ্ট্ৰাকচাৰটো একে পাইছোঁ আমি বিমল ৰিডছ এতিয়া ৰিডৰ লগত এছ ব্যৱহাৰ হৈছে কাৰণ ছাবজেক্টৰ স্থানত কোন আছে এনি নেইম অৰ্থাৎ কোনো এজন মানুহৰ নাম আছে তাৰপিছত বাকীখিনি এক্সটেনশ্যন এতিয়া তোমালোকে এক্সপ্লেনেশ্যন অৰ্থাৎ এই চেণ্টেন্স কেইটাৰ বিষয়ে আমি ইয়াতে এক্সপ্লেইন কৰিছোঁ আৰু এইখিনি চাবা ওপৰৰ উদাহৰণবোৰ নিয়মিত ৰূপত কোনো কাৰ্য হোৱাৰ ভাৱ প্ৰকাশ কৰাৰ বাবে এইবোৰক প্ৰেজেণ্ট ইনডেফিনিট টেন্স বুলি কোৱা হয় হয় কাৰণ ইয়াতে দুয়োটা চেণ্টেন্সে নিয়মিত কোনো কাৰ্য হোৱাৰ ভাৱ প্ৰকাশ কৰিছে উল্লেখযোগ্য যে ৰেগুলাৰলি এভৰি ডে এভৰি আদি ৱাৰ্ডবোৰে প্ৰেজেণ্ট ইনডেফিনিট টেন্সত হেবিচুৱেল ফেক্ট অৰ্থাৎ অভ্যাসগত ঘটনা প্ৰকাশ কৰে এই ৱাৰ্ডবিলাক যদি থাকে ৰেগুলাৰলি এভৰি ডে এভৰি তেনেহ'লে সেইবিলাকে সদায় হেবিচুৱেল ফেক্ট অৰ্থাৎ অভ্যাসগত ঘটনা প্ৰকাশ কৰে এতিয়া তোমালোকে ইয়াতে এটা টেষ্ট আছে তোমালোকে চাবা আই মাজত খালী ঠাই আছে টু গুৱাহাটী ওৱান্স এভৰি মান্থ মই প্ৰতি মাহতে এবাৰকৈ গুৱাহাটীলৈ যাওঁ ইয়াতে 4টা অপশ্যন দিয়া আছে গোজ গোয়িং গন তোমালোকে কোনটো দিবা ইয়াতে গোজ দিবা নে গো দিবা নে গোয়িং দিবা নে গন দিবা এইটো তোমালোকে নিজে চেষ্টা কৰি চাবা
তাৰ পিছতটো চাবা তোমালোকে ৰাহুল ড্ৰিংকছ টি বাট হিজ ব্ৰাদাৰ ডেজ মিল্ক ইয়াতে খালী ঠাই আছে আৰু ইয়াতে তোমালোকে লাইকছ দিবা নে লাইকড দিবা নে হেজ লাইক দিবা নে নান দিবা কি দিবা তোমালোকে ইয়াতে কি হ'ব এনসাৰটো লাইকছ কাৰণ ইয়াতে ৰাহুল ড্ৰিংকছ টি ৰাহুলে চাহ খায় কিন্তু তেওঁৰ ভায়েকে গাখীৰ খাই ভাল পায় আৰু ইয়াতে সাবজেক্ট কোনটো হিজ ব্ৰাদাৰ কেইজন মানুহৰ কথা কোৱা হৈছে ইয়াতে এজনৰ কথা কোৱা হৈছে গতিকে তেনেকুৱা ক্ষেত্ৰত আমি কি ব্যৱহাৰ কৰিম ভাৰ্বৰ লগত এছ বা ইএছ ব্যৱহাৰ কৰিম সেইকাৰণে অপশ্যনটো হ'ব লাইকছ তাৰপিছত প্ৰেজেণ্ট ইনডেফিনিট টেন্সৰ 2 নম্বৰ ব্যৱহাৰটো আমি চাম ইউনিভাৰ্চেল ট্ৰুথ বা চিৰসত্য ঘটনা বুজাবলৈ আমি প্ৰেজেণ্ট ইনডেফিনিট টেন্স ব্যৱহাৰ কৰোঁ দ্য ছান ৰাইজেছ ইন দ্য ইষ্ট সূৰ্য পূব পিনে উদয় হয় এইটো চিৰসত্য ঘটনা কাৰণ সূৰ্য সদায় পূব পিনে উদয় হ'বই আইচ ফ্লটছ অন ৱাটাৰ বৰফ পানীত অপঙে এইটো এটা চিৰসত্য ঘটনা কাৰণ বৰফ যেতিয়া আমি পানীত দিম সি সদায় অপঙিবই তাৰপিছত এই সেন্টেন্সবিলাকৰ ওপৰত ভিত্তি কৰি ইয়াতে এটা এক্সপ্লেনেশ্যন দিয়া আছে তোমালোকে চাবা অপৰৰ উদাহৰণ কেইটাত কোনো চিৰসত্য ঘটনা প্ৰকাশ পোৱা বাবে সেইবোৰক প্ৰেজেণ্ট ইনডেফিনিট টেন্স বুলি কোৱা হয় এই সেন্টেন্স কেইটাত দ্য ছান ৰাইজ আদি ৱাৰ্ডবোৰ থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ আৰু সেইবোৰ সাবজেক্টৰ স্থানত থকাৰ বাবে মেইন ভাৰ্ববোৰ অৰ্থাৎ ৰাইজ ফ্লট এইবিলাকৰ লগত কি হৈছে এছ বা ইএছ ব্যৱহাৰ হৈছে তাৰপিছত আমি 3 নম্বৰ ব্যৱহাৰটো চাম প্ৰেজেণ্ট ইনডেফিনিট টেন্সৰ হিষ্টৰিকেল ট্ৰুথ বা ঐতিহাসিক যদি সত্য এনেকুৱা ধৰণৰ অৰ্থ প্ৰকাশ কৰিবলগীয়া হয় তেনেহ'লে আমি প্ৰেজেণ্ট ইনডেফিনিট টেন্স ব্যৱহাৰ কৰিম শাহজাহান বুইল্ডছ দ্য তাজমহল শাহজাহানে তাজমহল সজাইছে এইটো এটা ঐতিহাসিক সত্য হয় তেওঁ সঁচাই বনাইছে আৰু এনেকুৱা ধৰণৰ সেন্টেন্সবিলাক কিন্তু প্ৰেজেণ্ট ইনডেফিনিটৰহে সক্ৰেটিছ টিচেছ হিজ ডিচিপলছ মোৰেল লেছন সক্ৰেটিছে তেওঁৰ শিষ্যসকলক নীতিপাঠ শিকাইছে এইটো কিন্তু প্ৰেজেণ্ট ইনডেফিনিট টেন্সৰ সেইকাৰণে ইয়াতে বুইল্ড নামৰ ভাৰ্বটোৰ লগত এছ বা ইএছ ব্যৱহাৰ হৈছে টিচ নামৰ ভাৰ্বটোৰ লগত এছ বা ইএছ ব্যৱহাৰ হৈছে এতিয়া তোমালোকে এক্সপ্লেনেশ্যনটো চাবা অপৰৰ উদাহৰণ কেইটাত ঘটনাবোৰ যদিও অতীতৰ কিন্তু সেইবোৰ উপস্থাপন কৰোঁতে প্ৰেজেণ্ট ইনডেফিনিট টেন্সে ব্যৱহাৰ কৰিব লাগে আৰু সেই সেন্টেন্সবোৰৰ সাবজেক্টবিলাক হৈছে শাহজাহান সক্ৰেটিছ আৰু সেইবোৰ থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ হোৱা বাবে বুইল্ড টিচ আদি ভাৰ্ববোৰৰ লগত এছ বা ইএছ লগ হৈ কি হৈছে ইয়াতে বুইল্ডছ হৈছে আৰু টিচেছ হৈছে তাৰপিছত প্ৰেজেণ্ট ইনডেফিনিট টেন্সৰ আমি 4 নং ব্যৱহাৰটো চাম নেয়াৰ ফিউচাৰ বা আসন্ন ভৱিষ্যত যদি আমি বুজাব লগা হয় অৰ্থাৎ কিছু সময় পিছতে কোনো এটা কাম হ'বলৈ গৈ আছে এনেকুৱা ধৰণৰ যদি অৰ্থ আমি প্ৰকাশ কৰিবলগীয়া হয় তেনেহ'লে আমি ফিউচাৰ ইনডেফিনিট টেন্স ব্যৱহাৰ কৰিম ফৰ এক্সাম্পল মাই ফ্ৰেণ্ড ইজ কামছ অন দ্য ডিচেম্বৰ অফ দিছ ইয়াৰ মোৰ বন্ধু এই বছৰৰ ডিচেম্বৰ মাহতে আহিব অৰ্থাৎ এইটো নেয়াৰ ফিউচাৰ অৰ্থাৎ ডিচেম্বৰ মাহ পৰিবলৈ বেছি দিন নাই আৰু তেওঁ ডিচেম্বৰতে আহিব আৰু এনেকুৱা ধৰণৰ অৰ্থ বুজাবলৈ আমি প্ৰেজেণ্ট ইনডেফিনিট টেন্স ব্যৱহাৰ কৰোঁ হি কামছ টু নাইট তেওঁ আজি ৰাতি আহিব এইটো নেয়াৰ ফিউচাৰ ইয়াতে তোমালোকে এক্সপ্লেনেশ্যনটো চাবা অপৰৰ সেন্টেন্সবোৰত আসন্ন ভৱিষ্যতৰ কথা কোৱা হৈছে বাবে সেইবোৰ উপস্থাপন কৰোঁতে প্ৰেজেণ্ট ইনডেফিনিট টেন্স ব্যৱহাৰ হৈছে তোমালোকে এই নোটটোলৈ মন কৰিবা টুমৰো টু নাইট টু ডে টুমৰো নাইট উইদিন বাই এ ফিউ আদি এডভাৰ্ববোৰ যদিও ফিউচাৰৰ কথা বুজায় কিন্তু কোৱাৰ ধৰণৰ ওপৰত ভিত্তি কৰি সেইবোৰ আমি নেয়াৰ ফিউচাৰ হিচাপেও ব্যৱহাৰ কৰিব পাৰোঁ এইবিলাকে সচৰাচৰ টুমৰো টু নাইট এইবিলাকে কিন্তু ফিউচাৰৰ কথা বুজায় কিন্তু এইবিলাক আমি কোৱাৰ ধৰণৰ ওপৰত ভিত্তি কৰি আমি কি হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ নেয়াৰ ফিউচাৰ অৰ্থাৎ প্ৰেজেণ্ট ইনডেফিনিট হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ তাৰপিছত প্ৰেজেণ্ট ইনডেফিনিট টেন্সৰ আৰু কেইটামান ব্যৱহাৰ আছে কিন্তু সেইখিনি ইমান ইম্পৰ্টেণ্ট নহয় এতিয়াৰ কাৰণে আৰু তোমালোকে এইখিনি এনে চাই ল'ব পাৰিবা আৰু টেন্সৰ ওপৰত মোৰ এই ইউটিউব চেনেলটোত বহুকেইটা ভিডিঅ' দিয়া আছে আৰু তোমালোকে তাত টেন্সৰ বিষয়ে বিতংভাৱে জানিব পাৰিবা
এবাৰ তোমালোকে এই টেষ্ট কেইটালৈ মন কৰিবা মোহন ডেজ টু স্কুল এট 10 o'clock মোহনে 10 বজাত বিদ্যালয়লৈ আহে ইয়াতে তোমালোকে চাৰিটা অপচন দিয়া আছে কাম কেম কামছ আৰু কামিং কোনটো অপচন তোমালোকে ইয়াতে ব্যৱহাৰ কৰিবা তাৰপিছত দ্য প্ৰেচিডেণ্ট ডেজ টুমৰো ইয়াতে এৰাইভড নন আৰু ইয়াৰে শুদ্ধ অপচন কোনটো হ'ব এইটো তোমালোকে নিজে চেষ্টা কৰি চাবা তাৰপিছত ৰিতু ডেজ মেডিচিন টুৱাইটছ এভৰি ডে টেক্স টেকিং নন চাৰিটা অপচন আছে আৰু শুদ্ধ অপচন কি হ'ব তোমালোকে নিজে চেষ্টা কৰি চাবা তাৰপিছত আছে কি দ্য ছান ডেজ ইন দ্য ৱেষ্ট ছেটছ অৰ্থাৎ সূৰ্য পশ্চিম পিনে ডুব যায় ইয়াৰে কোনটো অপচন শুদ্ধ এইটো তোমালোকে নিজে চেষ্টা কৰি চাবা তেনেহ'লে ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টোত আমি 8 নং এক্টিভিটিৰ বিষয়ে আলোচনা কৰিলোঁ আৰু এই 8 নং এক্টিভিটিৰ ওপৰত ভিত্তি কৰি আমি টেন্সৰ বিষয়ে থুলমূলভাৱে আলোচনা কৰিলোঁ আৰু তাৰ লগতে কনজুগেশ্যন অফ ভাৰ্ব অৰ্থাৎ ক্ৰিয়াৰ বিভিন্ন ৰূপৰ বিষয়ে আলোচনা কৰিলোঁ অৰ্থাৎ ষ্ট্ৰং ভাৰ্বৰ লিষ্টখনৰ বিষয়ে আলোচনা কৰিলোঁ তাৰপিছত উইক ভাৰ্বৰ লিষ্টৰ বিষয়ে আমি আলোচনা কৰিলোঁ তাৰপিছত টেন্স যে 3 প্ৰকাৰৰ এই বিষয়ে আমি আলোচনা কৰিলোঁ আৰু প্ৰতিটো টেন্সৰে যে 4টাকৈ ভাগ আছে এই বিষয়ে আমি আলোচনা কৰিলোঁ আৰু তাৰ লগতে প্ৰেজেণ্ট ইনডেফিনিট টেন্সৰ গঠন আৰু ব্যৱহাৰৰ বিষয়ে আমি আলোচনা কৰিলোঁ অহা ভিডিঅ'টোত আমি প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ লগতে তাৰ পৰৱৰ্তী টেন্সবিলাকৰ বিষয়ে আলোচনা কৰিম তেনেহ'লে ছাত্ৰ ছাত্ৰীসকল আজিৰ পাঠ আমি ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ